বিজিনিত হিন্দু যুৱতীৰ ফটো ব্যৱহাৰ কৰি প্ৰতাৰণাৰ অভিযোগত মুছলমান মহিলা আটক। চিৰাং জিলাৰ বিজিনিৰ ২ নম্বৰ ছাতিয়ানগুৰিৰ মনেশ্বৰী অঞ্চলত এক চাঞ্চল্যকৰ প্ৰতাৰণাৰ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি উক্ত অঞ্চলৰ এগৰাকী মুছলমান মহিলাই নিকটৱৰ্তী এজনী হিন্দু যুৱতীৰ ফটো আৰু ভিডিঅ' ব্যৱহাৰ কৰি বৰপেটাৰ এজন হিন্দু যুৱকৰ সৈতে দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰেমৰ সম্পৰ্ক চলাই আহিছিল। জানিব পৰা মতে দুৰ্ভাগ্যা যুৱকজনৰ বৰপেটা ৰোডৰ কৰণ সূত্ৰধৰ। অভিযুক্ত মহিলাজনীয়ে আন এজনী যুৱতীৰ পৰিচয় আৰু ফটো ব্যৱহাৰ কৰি কৰণ সূত্ৰধৰৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু লাহে লাহে তেওঁৰ বিশ্বাস অৰ্জন কৰি প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। অভিযোগ অনুসৰি এই ভুৱা পৰিচয়ৰ জৰিয়তে অভিযুক্ত মহিলাজনীয়ে কৰণ সূত্ৰধৰৰ পৰা ৩০,০০০ টকাৰো অধিক ধন লোৱাৰ অভিযোগ উত্থাপিত হয়। ঘটনাটোৰ প্ৰকৃত সত্য তেতিয়াই পোহৰলৈ আহে যেতিয়া কৰণ সূত্ৰধৰে হঠাৎ উক্ত যুৱতীৰ ঘৰলৈ উপস্থিত হৈ ধন ঘূৰাই দিয়াৰ দাবী জনায়। সেই সময়ত যুৱতীগৰাকীয়ে বিষয়টো সম্পূৰ্ণ অস্বীকাৰ কৰাত সন্দেহৰ সৃষ্টি হয়। পিছত কৰণ সূত্ৰধৰে সম্পূৰ্ণ ঘটনা বিৱৰি কোৱাত পোহৰলৈ আহে যে মুছলমান মহিলাগৰাকীয়ে ভুৱা নাম, ফটো আৰু ভিডিঅ' ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি এই প্ৰতাৰণা চলাই আহিছিল। ঘটনাৰ খবৰ পাই বিজিনি আৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মহিলাগৰাকীক আটক কৰে আৰু বিজিনি থানালৈ লৈ যায়। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক বিজিনি ফাৰ্ষ্ট 24। মোৰ ওচৰত থকা এটা মহিলা মোৰ চুৰি কৰি মোৰ ফটো মোৰ ভিডিঅ' লৈ এটা বৰপেটাৰ ল'ৰাক মোৰ ফটো আৰু ভিডিঅ' দিয়ে আৰু কি আৰু মোৰ হৈ আৰু কি তেওঁৰ কথা পাতে ভাল পোৱাৰ আৰু কি তো ল'ৰাটো মই ভাবি আৰু কি তাক আৰু কি পইচা দে আৰু তাক মানে সোণাৰ চুৰি দিছে, নুপুৰ আৰু বহু কিছু দিছে আৰু কি তাক। আজি কি হৈছিল তোমাৰ লগত? আজি মানে সেই ল'ৰাটো মোৰ ঘৰত আহিছিল, আহি মোক কয় যে মোক টকাটো দিয়া আৰু কি ডাইৰেক্ট মোৰ ঘৰত আহিছিল আৰু কি মই সেই ল'ৰাক নাজানোৱে, কোনোদিন দেখা নাই সেই ল'ৰাক। তো মই ক'লো যে কিহৰ পইচা দিম, টকা দিম তোমাক আৰু কি। সি ক'ল যে তুমিতো এইটো না, তুমি মোৰ কাষত পইচা লৈছা আৰু কি মোৰ ল'ৰাজন ক'ৰ পৰা আহিছে? বৰপেটাৰ পৰা আহিছে। আচলতে এইটো এটা বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু ক'ব গ'লে যিটো ঘটনা কৰিছে, যিগৰাকী মহিলাই এগৰাকী বেলেগ ছোৱালীৰ নামত, আমাৰ হিন্দু ছোৱালীৰ নামত এখন ফটো বা ভিডিঅ' ব্যৱহাৰ কৰি তেওঁ বেলেগ ল'ৰাক পঠিয়াই তাৰ পৰা বিজনেছ কৰি আছে, অৰ্থাৎ টকা আৰ্জি আছে। এইটো এটা বহুত ডাঙৰ ঘটনা। এইটো ঘটনাক যাতে আৰু ইয়াৰ লগত জড়িত যিজন ল'ৰাই টকা দি আছে ছোৱালীৰ নামত, ছোৱালীৰ ভিডিঅ' চাই, ফটো চাই, যেনেকুৱাকে তেওঁ ভিডিঅ' দি ফটো পইচা লৈ আছে, এই পইচা লোৱা ল'ৰাটোকো ধৰি আনি উচিত তদন্ত কৰিব লাগে আৰু এই মহিলাগৰাকীক যিমান পাৰে কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে। আমি এই বিজনী অঞ্চলৰ মহিলা হিচাপে, ইয়াৰ সচেতন এগৰাকী মহিলা হিচাপে ইয়াৰ দাবী জনাইছো আৰু ভৱিষ্যতে যেনে বিজনী অঞ্চলত এনেকুৱা ঘটনা নঘটে। লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে অনুৰোধ জনাইছো যে তেওঁ যাতে এই বাল্য বিবাহ, তাৰপিছত এই ধৰ্ষণকাৰী, এইবিলাক নানান ধৰণৰ যিবিলাক কাৰ্যক্ৰম চলি থাকে, ইয়াৰ বিৰুদ্ধে যি উচিত তদন্ত অৰ্থাৎ কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ দাবী জনাইছো আমি। কি হৈছে ঘটনাটো, কি হৈছে? হয়, নমস্কাৰ। মই বিজনীৰে ছোৱালী আৰু মোৰ যোনটো ঘটনা হৈছে মই সেইটো গাঁৱৰে ছোৱালী আৰু আমি বেংগলী আৰু মুছলিম একেলগে থাকোঁ আৰু তেওঁলোক আমাৰ গাঁৱত অকল ৩টা ঘৰ আৰু ৩টা ঘৰৰ মানুহ হৈ তেওঁলোকে আমাৰ আগতে বিভিন্ন ধৰণৰ ঘটনা আমাৰ গাঁৱত কাৰ্যসূচী তেওঁলোকে কৰিছে। বহুত ধৰণৰ ছোৱালীৰ লগত বেয়া ব্যৱহাৰ, ৰেপ এনেকুৱা বস্তুও হৈছে আমাৰ গাঁৱত। আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাইছোঁ যে আমি যোনটো
গাঁৱত চবতকে বেছি মানে হিন্দু কমিউনিটি থকাৰ পিছতো তেওঁলোকে আমালোকক নিৰ্যাতন কৰি আছে। সেইটো যোনটো ছোৱালীৰ নাম ব্যৱহাৰ কৰিছে তেওঁলোকে, সেইটো এটা হ'ল আমাৰ হিন্দু ছোৱালী, আৰু যোনটো ল'ৰাৰ কথা কৈছে সেইটো এটা হিন্দু ল'ৰা। আৰু মাইকীজনে তেওঁলোকে নিজকে হিন্দু পৰিচয় দি কাৰ্যটো কৰিছে। আৰু যোনটো ছোৱালীৰ লগত এই কাৰ্যটো হৈছে তাই নিজে গমেই নাপায় যে তাৰ নামত বেলেগৰ পৰা পইচা লোৱা হৈ আছে। আৰু এইটো কাৰ্য আমি জানামতে আজিৰ নহয়, কাৰণ তেওঁৰ মোবাইলটো যেতিয়া চাৰ্চ কৰিব তেতিয়া ওলাই যাব গোটেই কাহিনী। কাৰণ এটা ল'ৰাৰ লগত নহয়, বহুত ল'ৰাৰ লগত তেওঁলোকে এইটো কাৰ্য কৰিছে আৰু বহুত ল'ৰাৰ পৰা পইচা লৈছে তেওঁলোকে। তো আমি এইটো উচিত মানে তদন্ত বিচাৰো, কাৰণ আজি তাইৰ লগত হৈছে, আজি কালি মোৰ লগতো হ'ব পাৰে, বা বিজনী হওক বা অসমৰ হওক বেলেগ ছোৱালীৰ লগতো এইটো কাৰ্য হ'ব পাৰে। সেইকাৰণে আমি অনুৰোধ জনাইছো যাতে ইয়াৰ উচিত ব্যৱস্থা হয় আৰু উচিত তদন্ত হয়। সেইকাৰণে ল'ৰাজনৰ ঘৰ ক'ত? ল'ৰাজনৰ ঘৰ আমি জনামতে, আমি যদিও একদম মানে সঠিককে নাজানো, আজিয়ে ল'ৰাটো আমাৰ ঘৰৰ ওচৰত উপস্থিত হৈছে আৰু কৈছে যে মোৰ পৰা 30,000 টকা লোৱা হৈছে। তাই কৈছে মইতো নাজানো কোনে পইচা লৈছে কি হৈছে। তাৰ পিছত তাই জানামতে মানে আমি যোনখিনি গম পাইছো, ল'ৰাটোৱে কৈছে মোৰ ঘৰ বৰপেটাত হয়।